অসমীয়াক চূড়ান্ত অপমান তথাকথিত ইউটিউবাৰৰ অসমীয়া তহঁতে কি জানা তহঁতে মানুহ নহয় এই যে এডাল মেটেকা আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় সেইখিনি মেটেকা সামাজিক মাধ্যমত ভিডিঅ' দি অশ্লীল গালিগালাজেৰে অসমীয়াক অপমান মৰিগাঁৱৰ বিকিৰভেটাৰ চুমি আক্তাৰ নামৰ বিতৰ্কিত ইউটিউবাৰগৰাকীৰ অসমীয়া জাতিক উদ্দেশ্যে গালিগালাজ আৰু চূড়ান্ত অসভ্যালিক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া মিয়া শব্দ ব্যৱহাৰক লৈ অসমীয়া জাতিক পানী মেটেকাৰে তুলনা তহঁতে মানুহ নহয় এই যে এডাল মেটেকা আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় সেইখিনি মেটেকা অসমীয়া বুজিলি ছাপ্ৰি কিয় ছ'চিয়েল মিডিয়াত আহি পেলাই মিয়া মিয়া কৰি থাকা মিয়া কি তহঁতৰ শক্তি নাকি কুকুৰৰ পোৱালি আৰু মিয়া থাকা মিয়া কি তো পিছফালে দি আহি যাবি মিয়াৰ ওচৰত কথা কলে ভালকে কবি আমাৰ মিয়া মানুহৰ যদি ইমান নাম ল'ব ইচ্ছা আছে মিয়া কলে আমাৰ বিয়া নালাগে মিয়াৰ লগত যদি মিয়া কলে কেনেকা লাগে এতিয়া আমিও ৰিপিট কৰিছো অসমীয়া কি কৰিবি অসমীয়া জাতিক অপমান কৰা চুমিক গ্ৰেপ্তাৰ দাবী স্থানীয় ৰাইজৰ চুমি আক্তাৰ নামৰ যিগৰাকী যুৱতীয়ে অসমীয়া জাতিক লৈ অশ্লীল ভাষাৰে গালিগালাজ পাৰিলে অসমীয়া জাতিক মেটেকাৰ লগত তুলনা কৰিলে এই ঘটনাটোক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিছো লগতে চুমি আক্তাৰৰ দৰে এগৰাকী যুৱতীক আমি মৰিগাঁও আৰক্ষী অনুৰোধ জনাইছো তাইক অনতি বিলম্বে তাইক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে লগতে চুমি আক্তাৰ নামৰ যি যুৱতীগৰাকী তাই NRCত নাম আছে নাই তাই স্বদেশী হয়নে নহয় তাৰো পৰীক্ষণ কৰিব লাগে আমি এই দাবীয়ে জনাইছো বিশেষকৈ এইটোতো সাম্প্ৰদায়িক সংঘৰ্ষণ লগাবলৈ এটা চক্ৰটো জড়িত হৈ আছে গতিকে আৰু কিছুমান এনেকুৱা মানুহ জড়িত আছে এই সাম্প্ৰদায়িক সংঘৰ্ষণ লগাবলৈ কিছুমানে ইয়াত মানে আপোনাৰ সাৰ পানী দি আছে গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা বস্তুৱে দাবী কৰিছো অসম চৰকাৰক যাতে অসমত যাতে সাম্প্ৰদায়িক সংঘৰ্ষণ নহয় আপোনালোকে তাৰ প্ৰতি নজৰ ৰাখিব আৰু আমি সকলো শ্ৰেণীৰ ৰাইজকো আমি অনুৰোধ জনাইছো যে আপোনালোকে সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখি আপোনালোকে সুকলমে কাম কাজ কৰক আৰু এছাম শ্ৰেণী আছে যে যিয়ে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ দিনে ৰাতিয়ে চেষ্টা চলাই আছে কেৱল ৰাজনৈতিক লাভালাভৰ বাবে কি কব তেনেকুৱা ব্যক্তিসকলক আমি এটা বস্তুৱে কম আমাৰ অসমখন শান্তি সম্প্ৰীতি থকা এখন ৰাজ্য গতিকে আপোনালোকে এই শান্তি সম্প্ৰীতি বিঘিন্ন কৰিবলৈ নাহিব ইয়াত সকলোৱে মিলিজুলি কাম কাজ কৰিব লাগে আৰু ইয়াত অসমীয়া ভাষাক লৈ অসমীয়া জাতিক লৈ যদি কোনোবাই যদি নিকৃষ্ট মন্তব্য কৰে তেনে মানুহৰ ওপৰত অসম চৰকাৰে কঠোৰ শাস্তি বিহিব লাগে আৰু তেনে মানুহক বিহিত ব্যৱস্থালৈ জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আমি এই দাবী জনাম এইটো এটা বহুত অসমীয়া ক্ষেত্ৰত এইটো এটা লজ্জাজনক কথা যে অসমতে থাকি অসমীয়াৰ বিৰুদ্ধে ইমান লজ্জাজনক কথা অৱতাৰণা কৰিলে সেই চুমি আক্তাৰ নামৰ এই ইউটিউবাৰ গৰাকীয়ে আৰু যিবিলাক ভাষা তাই ব্যৱহাৰ কৰিছে এইটো কিন্তু ইউটিউবাৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ এজন এজেণ্ট হিচাপে সদস্য হিচাপে এইটো বহুত লজ্জাজনক কথা আমি তিৱা যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা একেষাৰে গৰিহণা প্ৰদান কৰিছোঁ আৰু তেখেতে যিটো ইমান অভব্য বাক্য কিছুমান অভব্য আচৰণ তেওঁ প্ৰয়োগ কৰিছে ছ'চিয়েল মিডিয়াত গতিকে আমি তিৱা যুৱ ছাত্ৰ পৰিষদৰ পৰা গৰিহণা দিছোঁ আৰু তাইক প্ৰশাসনক অনুৰোধ জনাইছোঁ তাইক যাতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে আৰু যাতে কোনোৱে এনেধৰণৰ অসমতে থাকি অসমৰ বিৰুদ্ধে ইমান অশালীন ব্যৱহাৰ যাতে ভৱিষ্যতে কৰিব নোৱাৰে তেনেধৰণৰ যাতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে যি শংকৰ আজনৰ একেবাৰে বহুত দুখনীয় কথা যে যিবিলাক বাক্য ব্যৱহাৰ কৰিছে তাই এইটো কিন্তু সামাজিক মাধ্যমৰ কাৰণে এটা বহুত দুখনীয় কথা আৰু আমি একে আশা গৰিহণা প্ৰদান কৰিছোঁ আৰু এনেকুৱা যাতে ভৱিষ্যতে পুনৰাবৃত্তি নকৰে গতিকে এনেকুৱা ব্যক্তিসকলক যাতে কঠোৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰে মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈ ৰিপৰ্ট টাইম অফ আছাম আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনগ্লাইজত হয়
এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলমেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলমেনাইজৰ উইন্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ